माकुम से एक महत्वपूर्ण सांस्कृतिक खबर सामने आई है। मोरान बिहू समारोह 2026 के आयोजन को लेकर आज विधिवत रूप से मुख्य स्तंभ स्थापना कार्यक्रम संपन्न किया गया। ये कार्यक्रम माकुम के रजनीकांत बरदोलोई खेल मैदान में पूरे धार्मिक रीति रिवाजों के साथ आयोजित हुआ। आपको बता दें कि उत्तर पूर्व के आदिवासी समुदायों में प्रमुख माने जाने वाले मोरान समाज द्वारा ये भव्य बिहू समारोह वर्ष 2006 से हर 5 साल के अंतराल पर आयोजित किया जाता रहा है। इस वर्ष ये 5वां मोरान बिहू समारोह 8, 9 और 10 मई को आयोजित किया जाएगा, जिसकी तैयारियां जोर शोर से चल रही हैं। इस आयोजन को सफल बनाने के लिए विभिन्न मोरान संगठनों जैसे अखिल मोरान छात्र संघ, असम मोरान सभा, मोरान राष्ट्रीय महिला परिषद, कला संस्कृति विकास केंद्र और अन्य संगठनों द्वारा संयुक्त रूप से प्रयास किए जा रहे हैं, जिसमें स्थानीय लोगों का भी भरपूर सहयोग मिल रहा है। मुख्य स्तंभ स्थापना कार्यक्रम में श्री श्री टिपुक मायामोरा बोर दिराक सत्र के सत्राधिकार द्वारा विधिवत स्थापना की गई। आयोजन समिति ने उन्हें पारंपरिक गान बान के साथ सम्मानपूर्वक आमंत्रित किया। समिति ने इस मौके पर सभी लोगों से अपील की है कि वे 8 से 10 मई तक आयोजित होने वाले इस भव्य मोरान बिहू समारोह में अधिक से अधिक संख्या में शामिल हों। फिलहाल पूरे माकुम क्षेत्र में इस आयोजन को लेकर उत्साह का माहौल बना हुआ है। मोरान बिहू 2026 और लाइखुटा कार्यसूची आरम्भ करिलो। इतिमध्ये आमी आमंत्रण करिना श्री श्री मायामोरा टिपुक बरदिया सत्तर सत्ताधिकार प्रभुए आहि आमार এই रजनीकांत बरदोलोई खेलपथार आमार मोरान बिहुर प्रथमटी कार्यसूची लाइखुटा स्थापन करे। अहा 8, 9, 10 मे तारिखे आमार এই रजनीकांत बरदोलोई खेलपथार विस्तृत कार्यसूचीरे मोरान बिहू समारोह पालन करा हब। और एइटुई सुযোগতে मैं समग्र राइजলৈ सदौती राइजলৈ आह्वान जनाइছোঁ जाते मोरान बिहुर प्रतिटी कार्यसूचीत मोरान बिहुर लगत संगति थका आमार प्रतिটো कला संस्कृति प्रतिटी कार्यसूची प्रतियोगिता सकलोते अंशग्रहण करि तेउलोके এই मोरान बिहुখন जेन साफल्यमण्डित करि তোলে ताলৈ राइजলৈ मैं अकुण्ठ अनुरोध जनाলোঁ। तथा उत्तर पूर्वांचल एक अन्यतम जनगोष्ठी होइसे मोरानসকল और ये मोरानসকলৰ নিজস্ব कला कृष्टि आछे, নিজস্ব भाषा संस्कृति आछे और ये নিজস্ব कला संस्कृति भाषा संस्कृति এইবিলাকত এটা চাবলৈ গ'লে এটা চহকী এটা জনগোষ্ঠী হয়। আৰু এই আসলে মোৰাণ জনগোষ্ঠীৰ যিকেইটা সংগঠন আছে আটাইকেইটা সংগঠনে মোৰাণ জনগোষ্ঠীৰ কলা কৃষ্টি কলা ভাষা সংস্কৃতিৰ লগতে এইবিলাক প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে। আৰু তাৰ ফলস্বৰূপে আসলতে পোনপ্ৰথমভাৱে 2006 চনত সেই সময়ত সদৌ মোৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতি আৰু অসম মোৰাণ সভাৰ মাকুম আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত মোৰাণ বিহু সমাৰোহ অনুষ্ঠিত কৰা হৈছিলে। আৰু তাৰ পৰৱৰ্তী অৰ্থাৎ 5 বছৰ মূৰে মূৰে মোৰাণ জনগোষ্ঠীৰ কেউটা সংগঠন তথা মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত মাকুমত প্ৰতি 5 বছৰ মূৰে মূৰে মোৰাণ বিহু সমাৰোহখন অনুষ্ঠিত কৰি আহিছে। আৰু এই বৰ্ষটো আমি মোৰাণ জনগোষ্ঠীৰ যিকেইটা সংগঠন আছে গোটেইকেইটা সংগঠনৰ মাকুম আঞ্চলিক সমিতিসমূহৰ সহযোগত আৰু বৃহত্তৰ এই মাকুমবাসী ৰাইজৰ সহযোগত আমি পঞ্চমবাৰৰ বাবে আমি মাকুমত মোৰাণ বিহু সমাৰোহ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে মোৰাণ বিহু সমাৰোহ 2026 আজি প্ৰথমটো কাৰ্যসূচী লাইখুটা স্থাপন ইতিমধ্যে সমাপ্ত হৈছে। দিৰাক সত্ৰাধিকাৰ দিৰাক শ্ৰী শ্ৰী টিপুক মায়ামৰা দিৰাক সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুদেৱে আমাৰ মাজত উপস্থিত হৈ আজি আমাৰ ঘাইখুটা স্থাপন কৰিলে। আমাৰ এই মোৰাণ বিহু সমাৰোহ যিখন অনুষ্ঠিত হ'ব এইবাৰ 2026 অতি বিস্তৃত আৰু বহল ৰূপত আছে আচলতে আমি অনুষ্ঠিত কৰা হৈছে। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মোৰাণ জনগোষ্ঠীৰ যিসমূহ কলা কৃষ্টি আছে সেই কলা কৃষ্টিসমূহৰ যিবিলাক আমাৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি ৰাখিছোঁ সেই প্ৰতিযোগিতাসমূহত যাতে সম্পূৰ্ণ প্ৰতিযোগী আমি বিচাৰিছোঁ।
লগতে আমাৰ যিসমূহ কলা কৃষ্টি আছে এই কলা কৃষ্টিসমূহ আমি অসম তথা ভাৰতবৰ্ষৰ লগতে আমি সমগ্ৰ বিশ্বতে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি কিছু পদক্ষেপ লৈছোঁ আৰু আমি যিসমূহ আমাৰ কলা কৃষ্টি আছে সেইসমূহ আমি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ বিশেষকৈ পৰম্পৰাগত ৰাতি বিহু আমাৰ প্ৰথম দিনা কাৰ্যসূচী অনুষ্ঠিত হ'ব বিশেষকৈ যিবিলাক আমাৰ লোকনৃত্য আছে মৰাণ জনগোষ্ঠী ঝঞ্জা নৃত্য হওক ৰনুৱা নৃত্য হওক বা কুলাৰবৰী নাচকে আদি কৰি যিবিলাক আমাৰ নৃত্য আছে লোকবাদ্য আছে সেইবিলাক আমাৰ প্ৰদৰ্শন কৰা হ'ব গতিকে আমি তিনিওটা দিনত আমি মৰাণ জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ আমি সহযোগিতা আৰু অংশগ্ৰহণ কামনা কৰিছোঁ আৰু আমি এই মৰাণ বিহু সমাৰোহখনি সফল কৰাৰ ক্ষেত্ৰত আমি সকলোৰে পৰা সহযোগিতা কামনা কৰিছোঁ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মৰাণ বিহুৰো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই ৰঙালী উৎসৱতেই সকলোৱে ৰঙীন হওক সকলো জীৱনৰ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আহক মই তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে জানে যে অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী আৰু মৰাণ জনগোষ্ঠীৰ সুকীয়া পৰিচয় আছে সুকীয়া কৃষ্টি সংস্কৃতি আছে মৰাণ জনগোষ্ঠীৰ বিহুখনো আমি এসপ্তাহ পিছত আমি আৰম্ভ কৰোঁ আৰু মৰাণ জনগোষ্ঠীয়ে গছ তলৰ বিহু ৰাতি বিহু আৰু ধৰ্মসূচী পালন কৰোঁ যি বিহু নেকি অন্যান্য জাতি জনগোষ্ঠীয়ে এই ধৰণৰ বিহু পালন নকৰে আমাৰ যি ৰাতি বিহু আৰু ধৰ্মসূচী আমি গোটেই পৃথিৱীজুৰি বিখ্যাত এই বিহু সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি নিয়মেৰে পালন কৰা হয় আৰু সেই আমি আগন্তুক দিনবিলাকত আমি এই ধৰণৰ আমি বিহু উদযাপন কৰি যাবলৈ আমি বদ্ধপৰিকৰ আৰু আপোনালোকে জানে যে অসমৰ বিভিন্ন চুকে কোণে মৰাণ বিহু উদযাপন কৰি আহে যেনেধৰণে কাকপথাৰ ডুমডুমা ডিগবৈ আৰু মাকুমতো আমি মৰাণ বিহু আয়োজন কৰি আহিছোঁ এই বছৰো আমি মাকুমত প্ৰতি 5 বছৰ মূৰে মূৰে যি মৰাণ বিহু উদযাপন কৰা হয় আৰু সেই মৰাণ বিহু উদযাপন অহা ইংৰাজী 8, 9, 10 তাৰিখে ৰজনীকান্ত বৰদলৈ খেলপথাৰত আমি বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আয়োজন কৰিছোঁ ব্যৱস্থা কৰিছোঁ সেই সমূহ ৰাইজৰ সহায় সহযোগিতা একান্তই কামনা কৰিছোঁ আৰু আজি 18 এপ্ৰিল 2026 তাৰিখে আমাৰ পবিত্ৰ লাই খুঁটা স্থাপন আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু আমি আগন্তুক দিনবিলাকতো মাকুমবাসী ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সহায় সহযোগিতা একান্তই কামনা কৰিছোঁ ধন্যবাদ